হাৰ আৰু নোহোৱাৰ দুখটো আমি বুজো। তো আজি মেইন টপিকটো কম আপোনালোকক কিহৰ কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। গাইজ দুখ লাগিলেও মনত বেয়া লাগিলেও যোনটো আশা লৈ ঘূৰি আছিলোঁ সেইটো আশা নাই আৰু এতিয়া আৰু বেলেগৰ ওপৰতো একো ভৰসা নাই আৰু যদি নিজৰ দেউতাই যদি এনেকুৱা কৰি দিলে এইটোৱে মেইন কেছ। কোনোবা ভাবি আছে মোৰ ইউটিউব চেনেল মামৰে খালে, ইমান দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, অলপ চাম বুলি আহিলোঁ, ইমান দিন অহা নাই। এইটো ৰাস্তাত সাপ চাপ থাকিব পাৰে দি আহিছোঁ মই ইমান ভিতৰ। পিছত যি হ'লেও আজি পৰা দেউতাৰ লগত ৰিষ্টা শেষ। এতিয়া দেউতা কলো নুঠায়, নকয়ো কিয় নিদিলে বাইকটো আৰু কি প্ৰব্লেম হ'ল যে ওলাই নিদিলে, এইবিলাকো নকয়। এতিয়া কলো নুঠায়, ৰিচিভো নকৰে। তো কেনে তো আকৌ আজি বহুত দিনৰ মূৰত আকৌ আজি ভিডিঅ'লৈ আহিলোঁ আপোনালোকৰ মাজত। তো কেনে তো আকৌ আজি নতুন ভিডিঅ' আপোনালোকৰ মাজত বচি দিলোঁ। চ' মানে ইমান দিন গেপ দিয়াৰ কাৰণটো কি জানে? কিবা এটা ছাৰপ্ৰাইজ দিম বুলি আপোনালোকক কৈছিলোঁ, বাট দিব নোৱাৰিলোঁ। মেইন কেছ আজি মই সেইটো নোহোৱাৰ দুখটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কিমান দিন হ'ল ভিডিঅ' দিয়া নাই, কি কাৰণত দিয়া নাই, কিয় দিব পৰা নাই, কি হৈছিল, কি হোৱা নাই, চব আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ক'ম আজি। চ' মানে বতৰটো গৰম, ঠাণ্ডা বতৰ আহিব আৰু গৰম বতৰটো যাবই না। চ' তাৰ কাৰণে আজি ওলাই আহিলোঁ অলপ কিবা এটা ভিডিঅ' বনাম বুলি। আপোনালোকৰ পাৰ্চনেল কথা আছে, চ' আপোনালোকক শ্বেয়াৰ কৰিম। চ' চাই থাকিব, ডণ্ট স্কিপ প্লিজ। ত' এইটো আমাৰ বাৰীৰ জংঘল, মানে জাগা নোপোৱাৰ কাৰণে জংঘলতে আহিলোঁ আজি ভিডিঅ' বনাব। চ' একো নাই, হাৰ আৰু নোহোৱাৰ দুখটো আমি বুজোঁ। তো আজি মেইন টপিকটো কম আপোনালোকক কিহৰ কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। মেইন ফেমিলি প্ৰব্লেম ন। মোৰ চবতছে ডাঙৰ প্ৰব্লেমটো হ'ল ফেমিলি প্ৰব্লেম। মোৰ ফেমিলি বহুত ডাঙৰ, কিন্তু ফেমিলি এজনো নাই। চ' ঘৰত জানই কোন কোন আছে। আমাৰ ভিডিঅ' ঘৰত বনাম বুলি ক'লেও নোৱাৰোঁ, ঘৰৰ চিটুৱেশ্যন বেলেগ। হয় চব মানে আজি খুলি ক'ম আপোনালোকক, একদম পূৰা মানে খুলি ক'ম, মানে মন খুলি ক'ম আপোনালোকক। যিমানটো মানে লুকাই থৈ দিছোঁ মনত, আজি ক'ম আপোনালোকক, ঠিক আছে? মই আপোনালোকক কৈছিলোঁ অহা মাহত মই ভিডিঅ'বিলাক ধুনীয়া কৰি দিম, ভালকৈ দিম। কিন্তু মেইন প্ৰব্লেমটো হ'ল দেউতা, মোৰ ফাদাৰ। দেউতাই কৈছিলে অহা মাহত মোক মানে বাইকখন ওলাই দিব, মানে এখন বাইক লৈ দিম বুলি কৈছিলে। মানে বাইকটো ভাবিছিলোঁ লৈ দিব, ঠিকে আছে। আশা এটা লৈ থাকিলোঁ, দেউতাই দিব। দেউতাই বাইক দিয়াৰ পিছত মই এটা কণ্টেণ্টো পাই যাম, বাইক লৈ ভিডিঅ' বনাম, আপোনালোকক মটো ব্লগিঙো দেখাম। মটো ব্লগিঙৰ সপোন ৰৈ গ'ল। পিছত বাপেৰে এতিয়া না কল উঠায়, না কল বেক কৰে, না SMS ৰিপ্লাই কৰে, একো নকৰে এতিয়া। না দেউতাৰ একো কিবাই নাই আৰু, মানে দেউতা নোহোৱা দৰে হৈ গ'লোঁ। এতিয়া দেউতাই কলো নুঠায়, কলো একদম মানে একো ৰেচপন্সে নাই আৰু। একো ৰেচপন্সিবিলিটি মানে কি, আমাক মোৰ কথা মানে নুশুনে আৰু না। তাত ভাবি আছোঁ এতিয়া কি কৰিম, দেউতাওতো ধোকা দিলে। যোনটো আশা লৈ ৰৈ আছিলোঁ, আপোনালোকক কৈছিলোঁ কিবা ছাৰপ্ৰাইজ দিম। মই ছাৰপ্ৰাইজটো মেইন আছিলে বাইকখন ল'ম, বাইকখন লৈ আপোনালোকক মটো ব্লগিং কৰি দেখাম। কিন্তু ইমান যে চিটুৱেশ্যন বেয়া হৈ গ'ল, মানে ধোকা, লগতো ধোকা, আশা চব ভাঙি গ'ল। মানে এতিয়া দেউতা কলো নুঠায়, নকয়ো কিয় নিদিলে বাইকটো আৰু কি প্ৰব্লেম হ'ল যে ওলাই নিদিলে, এইবিলাকো নকয়। এতিয়া কলো নুঠায়, ৰিচিভো নকৰে। বাদ দে, বলচোন আগত আৰু ধুনীয়া ৰাস্তা আছে এইটো। ভাবা নাছিলোঁ এইটো ৰাস্তা ইমান মানে জংঘল হৈ গ'ল। আগত মানে এইটো ৰাস্তাত সৰুতে আহিছিলোঁ, এতিয়া দেখোন ডেঞ্জাৰ হৈ গ'ল বে, ভুটীয়া জংঘল। এতিয়া অকলে আহিছোঁ, কি হয় ঘূৰাই দিওঁ নেকি ইয়াৰ পৰাই, ডৰ লাগতা হয় না। ডৰ কৰে নেকি, মৰিলে মৰিম, অকলে মৰিম। গাইজ দুখ লাগিলেও
মনত বেয়া লাগিলেও যোনটো আশা লৈ ঘূৰি আছিলোঁ সেইটো আশা নাই আৰু এতিয়া মানে অকল সেইটোৱে ইণ্টাৰভিউৰ কাৰণে ৰেডি হৈ আছোঁ আসাম পুলিচ ABUB য'ত লাগে মানে এতিয়া জিত এটা হ'ল আৰু না দেউতাৰ পৰা খুজিছিলোঁ কিবা এটা দেউতাই দিম বুলি কৈ পিছত লাষ্টত নিদিওঁ বুলি কৈ দিলে সেইটোও দুখ আশা এটা লৈ ঘূৰি আছিলোঁ সেইটো আশাও চুৰমাৰ এতিয়া আশা নাই আৰু বেলেগৰ ওপৰতো একো ভৰসা নাই আৰু যদি নিজৰ দেউতাই যদি এনেকুৱা কৰি দিলে আৰু বেলেগৰ ওপৰত কি ভৰসা কৰিম এতিয়া অকল নিজৰ ওপৰত ভৰসা কৰিম বেলেগৰ ওপৰত আৰু একো ভৰসা নাই ভাই যদি নিজৰ মা দেউতাই যদি এনেকুৱা কৰে আৰু বেলেগজনে কি কৰিব এতিয়া একো নাই আৰু লাইফত মা দেউতা চাবৰ কাৰণেও নাই আৰু একো নাই আৰু এতিয়া অকলে থাকিব লাগিব জিন্দগী অকলে চলাম না কি এইটোৱে মেইন কেছ কোনোবা ভাবি আছে মোৰ ইউটিউব চেনেল মামৰে খালে ইমান দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিয়া নাই কি দিয়া নাই দিয়া কাৰণটো হ'ল সেইটোৱে কি দেউতাৰ কথা লৈ পিনি মই অলপ কেইদিনমান থাকিলোঁ পাম বুলি আশা এটা লৈ বাদ দে এয়া সাপে কামোৰক কিহে কামোৰক জংঘল এটাত ঘূৰিব আহিলোঁ সেইটো বৰ ধুনীয়া জংঘল বে যি হ'লেও আজি পৰা দেউতাৰ লগত ৰিষ্টা শেষ মই এতিয়া অকলশৰীয়া জীৱন চ' দুখ লাগিলেও কি কৰিম গাইজ হাঁহিব লাগিব বিনা দুখ থাকিও হাঁহিব লাগিব তো আজিৰ ভিডিঅ' এইখিনিয়ে শেষ জয় হিন্দ বাই বাই